হাই ফ্ৰেণ্ডছ, আজি এই ভিডিঅ'টো একেবাৰে এদিনৰে নহয়, কেইবাদিনৰো। আজি ল'ৰাৰ স্কুলত ৰিজাল্ট দিবৰ কাৰণে আমি দুটা যাবলৈ ওলাইছোঁ। আৰু এয়া ৰাতিপুৱা আমি যাবলৈ ওলাইছোঁ, বাবু আৰু মই। এইটো আমাৰ ঘৰে চুবুৰীটো। আহি পেলাই আমি এয়া ডনবস্কো স্কুল পাই গ'লোহি। আৰু আমাৰ অহা অলপ দেৰিয়ে হৈছে, আগতেই বহুতখিনি গ'ল আৰু ল'ৰা ছোৱালী। আমি একেবাৰে 11:30 বাজি যোৱাৰ পিছতহে গৈছোঁ। আৰু এয়া স্কুলখনৰ ইমান ধুনীয়া, গছে একদম ইমান ক্লিন হৈছে। আৰু দুদিনমান আগৰ পৰা বৰষুণ দিয়াৰ কাৰণে পূৰা ক্লিন, অকণো ধূলি চুলি নাই। একদম সোমাই গৈয়ে ভাল লাগিছে। এয়া যোৱাত গৈছে, আমি ৰিজাল্ট লৈ পেলাই আহি গ'লোঁ। বাবুৱে ভালকেই পাছ কৰিছে, ৰেংকত থকা নাইকিয়া বাৰু, কিন্তু এনেই ভালকেই পাছ কৰিছে। আৰু এই গছকেইজোপা দেখিছেনে কিমান ধুনীয়া। এয়া সিয়ে ময়ে যাওঁ, আৰু সি সদায় ৰিজাল্ট ল'বলৈ মোকেই লগ লয়। পাপাকৰ লগত যাবলৈ ভয় কৰে, তাতে গালি পাৰে বুলি, কিবা বেয়া চেয়া হ'লে। সেইকাৰণে সদায় আগৰ পৰাই কুটুৰি থাকিব, মা তুমি যাব লাগিব, তুমি যাব লাগিব। আৰু এয়া ৰিজাল্ট ল'বলৈ গ'লেই এইটো সন্মুখতে চেফ্ৰনখন আছে যে, তাক খোৱাবই লাগিব আৰু সদায়। আৰু প্ৰতিবাৰেই আৰু প্ৰতিটো পৰীক্ষাতে ৰিজাল্ট ল'বলৈ যোৱাৰ দিনাখন তাক এনেকৈ সন্মুখৰ চেফ্ৰনত খুৱাব লাগে, আৰু আগতে প্ৰিপেয়াৰ হৈ যাব লাগিব। আৰু সেয়া সি ক'লোঁ কি খোৱা বুলি, সি তেতিয়া পেটিছ এটা আৰু চিকেন পেটিছ আৰু ঠাণ্ডা এটা অৰ্ডাৰ দিলে, যিহেতু ঘৰত ব্ৰেকফাষ্ট কৰিয়ে আহিছিলে। আৰু এয়া সি খাবলৈ লৈছে, মই বাৰু খোৱা নাইকিয়া। আৰু এয়া সি খাই আছে, মই অকণমান ভিডিঅ' কৰি দিছোঁ। আৰু সি দোকানৰ বস্তু, বাহিৰৰ ৰেষ্টুৰেণ্টত খোৱা এয়া বহুত ভাল পায়। আৰু এইটো বায়েকৰ কাৰণেও পেষ্ট্ৰি লৈ লৈছে। তাই যাওঁতে কৈ পঠিয়াইছে, চেফ্ৰনৰ পৰা মোলৈ পেষ্ট্ৰি লৈ আহিবা কিন্তু দেই। সেয়া পেষ্ট্ৰি লৈ আহিছোঁ। তাই আকৌ পৰীক্ষা শেষ হোৱাৰ দিনাখন নিছিলে কিবা পেষ্ট্ৰি, সেইটো খাবলৈ বেয়া পালে। আৰু আহিয়ে গৃহিণী যিহেতু, আহি পাওঁতে অকণ দেৰিয়েই হ'ল। ভাতত লাগি গৈছোঁ দুপৰীয়া। আৰু দুপৰীয়া কচু বনাইছোঁ, এনেকৈ আগতে বইল কৰি লৈছোঁ কচুখিনি, বিলাহী চিলাহী দি পেলাই। আৰু এই ক'লা কচু এইটো বছৰৰ ছিজনৰ এয়াই প্ৰথম খাম, আৰু আগতে অনা নাছিলে, আৰু এতিয়া আনিব। আৰু এয়া কচুখিনি মই বইল কৰি লৈছোঁ, কুকাৰতেই বইল কৰিছোঁ। প্ৰথমতে অলপ কমাই লৈছোঁ, আৰু যেতিয়া সিজিব তেতিয়া কমি যাব, তেতিয়া হুইচেল লগাই দিম। আৰু এয়া মই বনাই আছোঁ, তেল মাৰিব লৈছোঁ। আৰু হেৰিবিলাকৰ কি লৈছে, এতিয়া কচুখিনি মই তেল মাৰি দিম। আৰু মাছ দি পেলাই ভাল লাগে, কিন্তু মাছ তেনেকৈ নাছিলে। বৰালি মাছৰ এপিচ আছিলে, সেই পিচো দি দিছোঁ। আৰু মূৰ চুৰ আছিলে, তাকে দি দিছোঁ, আৰু গোন্ধটো আহিবৰ কাৰণে। কচু তৰকাৰীত মাছৰ গোন্ধটো হ'লে খাবলৈ ভাল লাগে যে, কোনে কচু তৰকাৰী খাই ভাল পায়। আৰু ৰাতিলৈ আকৌ মই খিচিৰি বনালোঁ। এয়া দেখিছেনে, খিচিৰিতে ৰঙালাও চঙলাও চব দি লৈছোঁ। আৰু এয়া পিঁয়াজ লৈছোঁ, নেমু লৈছোঁ, ইহঁতে খায়ে আছে। আৰু পাপৰো দিছোঁ। আৰু মই লাষ্টত এইটো আকৌ পিছদিনাখন ৰাতিপুৱা দেই, ব্ৰেকফাষ্টত এয়া ডিম আলুৰ জোল বনাইছিলোঁ, আৰু এইপিনে শুকান ৰুটি। আৰু আমি এনেকৈ ৰাতিপুৱা ৰুটিটো, শুকান ৰুটি খাবলৈ ভাল পায়। আৰু দুপৰীয়ালৈ আকৌ এয়া নিউট্ৰেলা বনাইছিলোঁ, পাপৰ চাপৰ দি পেলাই, ৰঙালাও দি পেলাই নিউট্ৰেলা চব্জি বনাইছিলোঁ। এনেই নিউট্ৰেলা চব্জি খাবলৈ বাবুৱে ভাল পায়, কিন্তু এই ৰঙালাও দি বনালে সি বেয়া পায়, আমি আকৌ ভাল পাওঁ। মই আলু দি বনোৱাত থাকি ৰঙালাও দি বনালে খাবলৈ ভাল পাওঁ। আৰু এয়া হোলী স্পেচিয়েল একদম হয়, এইটো কি বুলি ডালপুৰি। আপোনালোকে এবাৰ আমি বাৰু হোলী খেলা নাইকিয়া দেই, অকল বাবুৱে খেলিছে, আমি হোলী খেলা নাইকিয়া। কাৰণ আমাৰ শাহুমা ঢুকুৱা এবছৰ হোৱা নাই যে, সেইকাৰণে হোলী খেলা নাইকিয়া। কিন্তু হোলী নেখেলিলে আৰু খোৱাটোতো লাগিবই। আৰু হোলী বুলি ক'লে আৰু মাংস চাংস অনা হয়, সেনেকৈয়ে দুপৰীয়ালৈ বনাব লাগিব। ৰাতিপুৱা এয়াকে খাবলৈ লৈছে, সিহঁতে খাবলৈ বহুত ভাল পায়। এয়া আমিও তেনেকৈয়ে ৰাতিপুৱা এয়া খালোঁ। খোৱাৰ পিছতে দুপৰীয়ালৈ মাংস বনাম। ছাগলী মাংসই অনা হয় হোলী বুলি। আৰু আগৰো তেনেকৈ হোলী খেলোঁতেও একদম দিগদাৰেই হৈ যায়, কাৰণ বনোৱা চনোৱাখিনি কৰিব লাগে। এইপিনে ৰাইজো আহি যায় গোঁসাই ফুৰাবলৈ, ৰাইজৰ লগত নগ'লেও বেয়া লাগে, অলপখিনি সময় গুচিয়ে যায়। সেইকাৰণে ভাত পানী বনাবলৈ দেৰি হৈ যায়। ইপিনে ইহঁতে হোলী খেলি খেলি আহি ভোকো লাগে।
আৰু আপোনালোকে কোনে কোনে এনেকৈ দাইল পুৰি খাই ভাল পায় কমেণ্ট কৰি জনাব। আৰু এয়া বাবুৰ অৱস্থাই নাইকিয়া, দেখিছেনে? ইমানেই হোলী খেলিছে। আৰু ইয়াৰ আকৌ হোলীটো একদম ফেভাৰেট ফেষ্টিভেল হয়, দেৱালী আৰু হোলী, মানে বম ফুটোৱা আৰু ফাকু খেলা। সি আগৰ পৰাই সুধি থাকে। আৰু এয়া দিনত বাৰু সেইয়া হেৰি বনাইছিলোঁ যে, ৰঙালাও চব্জি, চালাড, ভাত এয়া বনালোঁ। বনাই পেলাই এয়া খালোঁ। এয়া হোলীৰ পিছৰ হেৰি। তাৰপিছত নহয়, সেইদিনাখনেৰে। আৰু এয়া হেৰিয়া মাংস, ছাগলীৰ মাংস